আলফাৰ প্ৰতিষ্ঠাপক উপ সভাপতি সুৰেন্দ্ৰনাথ দিহিঙীয়া মৃত্যুত শোক সংযুক্ত মুক্তি বাহিনী অসম আলফাৰ প্ৰতিষ্ঠাপক উপ সভাপতি তথা মৰাণ মিৰিহুলা নিবাসী সুৰেন্দ্ৰনাথ দিহিঙীয়া অনুৱাক্ষী উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত আজি পুৱা 8:45 মৃত্যু হয়। চৰকাৰী চাকৰি এৰি স্বাধীন অসমৰ সপোন লৈ সংযুক্ত মুক্তি বাহিনী গঠন কৰা দিহিঙীয়াই সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিষ্ঠাপক উপ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ আহি শেষ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰে। আলফাৰ প্ৰতিষ্ঠাপক সভাপতি অৰবিন্দ ৰাজখোৱা আৰু প্ৰাক্তন আলফা ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক মনজিত গোহাঁই আৰু ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি সূৰ্য বৰগোহাঁই লগতে মৰাণ আঞ্চলিক সমিতিৰ সভাপতি অৰুণ দিহিঙীয়া আৰু সহ সম্পাদক জানমণি ফুকনে তেওঁৰ মৃতদেহৰ শেষ শ্ৰদ্ধাৰ্ঘ্য জনায় আৰু শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত দিহিঙীয়াই পত্নী, দুগৰাকী বিবাহিতা কন্যা, জোৱাইসহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি গৈছে।